মৰিয়নি নকছাৰীত খাৱৈত বাগৰি পৰে নাগালেণ্ডৰ যাত্ৰীবাহী বাছ। অসমৰ মাজেৰে পাৰ হৈ যোৱা নাগালেণ্ডৰ যান-বাহনসমূহ অধিক গতিত চলাই বহু দুৰ্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। তাৰ পিছতো অসমৰ কোনো নিয়ম নীতি নমনাকৈ দ্ৰুত গতিত গাড়ীসমূহ চলাই থকা পৰিলক্ষিত হৈছে। শুক্ৰবাৰে ৰাতি প্ৰায় 1মান বজাত দেবেৰাপাৰ আৰক্ষী চকীৰ নিচেই কাষতে তিৰুৱাল ভেটা গাঁৱৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই এখন নাগালেণ্ডৰ যাত্ৰী কঢ়িওৱা বাছ পথৰ কাষত বাগৰি পৰে। কথমপি প্ৰাণ ৰক্ষা পৰে বাছখনৰ চালক হেণ্ডিমেন সহ 22জনকৈ লোকৰ। বাছখন ডিমাপুৰৰ পৰা তুলি অভিমুখে গৈ আছিল বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ NL112975। ঘটনাস্থলীত দেবেৰাপাৰ আৰক্ষী উপস্থিত হৈ যাত্ৰীসকলক বাছখনৰ পৰা উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে যদিও কোনো লোক আঘাতপ্ৰাপ্ত নোহোৱাত চিকিৎসা কৰিবলৈ অমান্তি হয়। পিছত অন্য এখন বাহনত নিৰ্দিষ্ট ঠাইলৈ যোৱাৰ ব্যৱস্থা কৰে। বাছখন বৰ্তমান দেবেৰাপাৰ আৰক্ষী চকীতে ৰখা হৈছে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট NE এক্সপ্ৰেছ।